করুণ কাহিনী বলবলা অঞ্চলের মানুহৰ হৈছিলে সেই সময়ত আপোনালোকে নিশ্চয় মনত আছে মার্কাজুল মারিফৰ নেতৃত্বত আমাৰ মাজত উপস্থিত থকা হাফিজ বশিৰ আহমেদ কাছিমি সাহেবৰ নেতৃত্বত আপোনালোকৰ এই অঞ্চলত এই বন্যাকৃত মানুহসকলক এই ৰাইজসকলক উদ্ধাৰৰ কাৰণে যি প্ৰচেষ্টা কৰিব লাগে সেয়া মৌলানা বদৰুদ্দিন আজমল সাহেবৰ নেতৃত্বত এই অঞ্চলত কৰা হৈছিলে। গতিকে আজমল সাহেবৰ বিষয়ে ক'ব নালাগে যে তেখেত এমপি হৈ যোৱাৰ পিছত কি দিছে। তেখেত এমপি হৈ যোৱাৰ আগৰ পৰা আমাক যিখিনি দিছে সেইখিনি কংগ্ৰেছে 60 বছৰত দিব পৰা নাই। আপোনালোকে জানে আজি মৌলানা বদৰুদ্দিন আজমল সাহেব আপোনালোকে কি দিব দিয়াৰ আগতে কংগ্রেসে যিখিনি সমস্যা সৃষ্টি করেছে, কংগ্রেসে যিবিলাক আমাক প্রলোভন দি রাখিছে, কংগ্রেসে যেটাকে আমাক জেলের মাজত রাখিছে তার পৰা উদ্ধার হওয়াতে মৌলানা বদৰুদ্দিন আজমল সাহেবে কষ্ট করে আছে, মেহনত করে আছে। কাম আপোনালোকৰ কি কৰিব? আপোনালোকৰ ওচৰতে বহি আছে, মোৰ চকুৰ আগতে বহি আছে আপোনাৰ মৰ্জিনা বেগম। মানে মৰ্জিনা হয় কি জানি এই মৰ্জিনাৰ দুখ কি বেছি করে যাব নালাগে। আপোনালোকৰ ওচৰতে বহি আছে, সন্মুখত বহি আছে মৰ্জিনা বেগম। এই মৰ্জিনা বেগমৰ দুখটো কি আছিলে? এই মৰ্জিনা বেগম জেলত থাকিব, ডিটেনশ্যন কেম্পত ৰাখিব লগা হ'ল। এই মৰ্জিনা বেগমক ডিটেনশ্যন কেম্পত কোনে ৰাখিলে? ডিটেনশ্যন কেম্পত কোনে ৰাখিছে? কাৰ দিনৰ পৰা এইবিলাক ষ্টাৰ্ট হৈছিলে আপোনালোকে জানে? যে এই ডিটেনশ্যন কেম্প কোনে ষ্টাৰ্ট কৰিছে? কংগ্ৰেছ চৰকাৰে ষ্টাৰ্ট কৰিছিলে। কাৰ কাৰণে ষ্টাৰ্ট কৰিছিলে ডিটেনশ্যন কেম্প? কাৰ কাৰণে ডিটেনশ্যন কেম্প বনাইছে? ডিটেনশ্যন কেম্প আমাৰ নিচিনা আপোনাৰ নিচিনা এই মৰ্জিনাৰ নিচিনা নিৰপৰাধী মানুহসকলক এই ভিতৰত ভৰাই ৰখাৰ কাৰণে, এই দেশৰ নাগৰিকক ভৰাই ৰখাৰ কাৰণে, এই যিহেতু 60 বছৰ কংগ্ৰেছক ভোট দিছে, টেক্স দিছে, কংগ্ৰেছৰ কাৰণে বহুত কিবা কিবি কৰিছে, এইসকলক ভৰাই ৰাখিবৰ কাৰণে আপোনালোকৰ গোৱালপাৰাতো ডিটেনশ্যন কেম্পৰ বিধি ব্যৱস্থা হৈ আছে, ধুবুৰীত হৈ আছে, আপোনাৰ বৰপেটাত হৈ আছে, তেজপুৰত হৈ আছে। এইটো ষ্টাৰ্ট কৰিছে যি দলে নেকি আমাৰ আপোনাৰ বিৰুদ্ধে মৌলানা বদৰুদ্দিন আজমল সাহেবৰ বিৰুদ্ধে কৈ থাকে তেখেতসকলে সৃষ্টি কৰিছে। আজি মৰ্জিনা বেগমৰ বিষয়ে আপোনালোকে নিশ্চয় জানে। এই অঞ্চলৰ মানুহ তেখেতৰ নামৰ খুঁটিৰ কাৰণে বেলেগ মৰ্জিনাৰ নামত আপোনাৰ কেছ চলি আছে, এফটি কেছ চলি আছিলে। আমাৰ মৰ্জিনাক উঠাই লৈ ডিটেনশ্যন কেম্পত ৰাখিলে। এই কেছ কিন্তু বিজেপিৰ দিনত হোৱা নাছিলে, এই কেছ কংগ্ৰেছৰ দিনত হৈছে। আজিও আপোনালোকে ডিপুটাৰ চাওক, আজিও আপুনি ব্ৰিটিছবিলাক চাই লওক, যি কেছ আপোনাৰ এফটি কোৰ্টত চলি আছে এই কেছৰ তাৰিখটো ভালকে চাই লওক। যে নিশ্চয় আপোনালোকে চাব পাৰিব যে 2016 চনৰ আগতে হয় 2008 চনৰ নোটিছ, নহয় 2009 চনৰ, নহয় 2011 চনৰ, নহয় আপোনাৰ 2010 চনৰ হ'ব। এতিয়া কোন চৰকাৰ আছিলে? কংগ্ৰেছ চৰকাৰ আছিলে। আৰু যিমান আপোনাৰ ডিটেনশ্যন কেম্পত আবদ্ধ কৰা হৈছে মাত্ৰ কংগ্ৰেছ চৰকাৰৰ কাৰণে আবদ্ধ কৰা হৈছে। আৰু এই ডিটেনশ্যন কেম্পত থকা মানুহখিনি ওলাবৰ কাৰণে একমাত্ৰ এজন নেতা অসমত আছে, সেয়া হ'ল মৌলানা বদৰুদ্দিন আজমল সাহেব। কষ্ট কৰি আছে মৰ্জিনা হাইকোৰ্টৰ পৰা, সুপ্ৰিম কোৰ্টৰ পৰা জামিন লৈ কিনে আজি মৰ্জিনা মুক্ত আকাশৰ তলত আপোনালোকৰ মাজত আছে। আজি হয়তো আমি উপলব্ধি কৰিব পৰা নাই যে ডিটেনশ্যন কেম্পত গ'লে কেনেকৈ হ'ব। আজি মৰ্জিনা খুলিলে গম পাব। মৰ্জিনাৰ আত্মীয়, মৰ্জিনাৰ যি ঘৰৰ যি মালিক আছে তেখেতসকলে গম পাব। আজি আপোনাৰ মা, আপোনাৰ ভনী, আপোনাৰ যদি স্ত্ৰীক যদি ডিটেনশ্যন কেম্পত ৰখা হয় তেতিয়াহ'লে আপোনাৰ কেনেকৈ উপলব্ধি হ'ব? সন্মানীয় বন্ধুসকল, যি কৰিছে চব কংগ্ৰেছে কৰিছে, আৰু যি সমাধা কৰিব লগা হৈছে মৌলানা বদৰুদ্দিন আজমল সাহেবে সমাধা কৰিব লগা হৈছে। আজি ডিপুটাৰৰ কথা কওক আপোনালোকে, এজিপিৰ কথা কয়। আমাৰ কিছুমানো আছে কয় মহন্ত সাহেব বহুত ভাল মানুহ। মহন্ত সাহেব ভাল মানুহ নহয়, এই কথাটো ভুল ধাৰণা। মহন্ত সাহেবে আমাক এই যিটো দেখি আমাৰ সন্মান দিছে, আমাৰ নামৰ পিছত যি দিল শব্দটো লগাইছে, যি আখৰটো লগাইছে, এইটো লগোৱাৰ মূল নায়ক হ'ল প্ৰফুল্ল কুমাৰ মহন্ত। যেতিয়া মহন্ত সাহেব আপোনাৰ চিফ মিনিষ্টাৰ আছিলে 1996ত, আপোনাৰ মহন্তৰ দিনতে আপোনাৰ 90,000 মানুহৰ নামৰ পিছত আমাৰ ভাৰতীয় মানুহ, আমাৰ মনুষ্যৰ মানুহ, আমাৰ ইংৰাজী মানুহ, এইবিলাক মানুহৰ নামৰ পিছত এই লগোৱা হৈছে। আৰু সেই মহন্ত সাহেবৰ কথা আমাৰ মনে গুণগুণনি কৰে। এই মহন্ত সাহেব 90,000 কৰিলে, কিন্তু কংগ্রেস সরকার যাকে আমি ভোট থেকে বলালো 60 বছর আমরা রাজত্ব দিল, 15 বছর কন্টিনিউয়াসলি আমি দিসপুরত রাখিল, দিল্লিত রাখিল। সেই কংগ্রেস সরকারের দিন তরুণ গগৈর দিনতে 90,000 পৰা যাই কিনে ডিপুটার পালে 5 লক্ষ। গতিকে কংগ্রেস সরকারে কাম করেছে। আর সেই দিয়ে উঠাব পাৰিলে, উঠাব নহলে
আছিল 1 ঘণ্টাৰ ব্যাপাৰ কংগ্ৰেছ চৰকাৰৰ কেবিনেটত সিদ্ধান্ত ললে 1 ঘণ্টাত আপোনাৰ ডিট উঠাই দিব পাৰিলে হয় কিন্তু সেই ডিট উঠোৱা নাই এটা কেৱল উঠোৱা নাই যে দিয়াখৰ থাকিলে এই মনুষ্যা এই মানুহখিনি এই মুছলমান মানুহখিনি এই দুখীয়া মানুহখিনিক আমি ভয় দেখুৱাই আমি ভোটটো লৈ থাকিব পাৰিম মাত্ৰ এই কাৰণ উঠোৱা নাই আৰু সেই আজি ডিৰ এগেইনষ্টত কেছ সুপ্ৰিম কোৰ্টত আমাৰ দলৰ নেতৃত্বত সভাপতিৰ নেতৃত্বত কেছ চলি আছে এনেকা বহু কেছ চলি আছে এনআৰচিৰ কথা অলৰেডি কৈছে এনআৰচিৰ কথা কৈছে মই এনআৰচিৰ কথা নকওঁ মই এটা কথা আপোনালোকক কম আমি কোনজন নেতাৰ পিছত আছো আপোনালোকে চিন্তা কৰি দেখা পাব প্ৰত্যেকটো জনগোষ্ঠী প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ এজনকৈ লিডাৰ আছে আপুনি যি জনগোষ্ঠীৰ আপুনি নেপালী কক বঙালী কক আদিবাসী কক বড়ো কক সব জনগোষ্ঠীৰ এজনকৈ লিডাৰ আপোনালোকৰ ইহঁত মানি লয় আৰু লিডাৰ বনাই লৈছে আমি এনেকুৱা এজন জনগোষ্ঠী আমি এনেকুৱা মানুহ আমি এনেকুৱা আমাৰ কোনটো যে আমাৰ জনগোষ্ঠীৰ আমাৰ নেতা কোন হ'ব লাগে এই কথাটো আমি সিলেকশ্যন কৰিব নোৱাৰো আজি আপোনালোকে দেখা পাইছে বিটিসি ওচৰতে বিটিসি এই বিটিসি হাগ্রামা মহিলার নেতৃত্বত আজি 15 বছর 20 বছরের পর হাগ্রামা কংগ্রেস আইলো আপনার সরকার বিজেপি আইলো আপনার সরকার জীবনে হাগ্রামাকে এই সরকার কোনো বলাবো নয় ইয়ার কারণ এটাই যে বিটিসি মহল করা জনগণের এটা বড় নেতা বলে গেছে আপনার হাগ্রামা মহিলারই আর এই কারণে প্রত্যেক 5 বছর মূরে সরকার হলে হাগ্রামার কথা উঠাবার সরকার হয় আমি আপনাদেরকে যদি একত্রিত হও মত রাখিব আজি নয় কাল হলো আমি যদি একত্রিত হই আমার নেতা বড় বন্ধুত্ব রাজবল সাহেব আমি আগুয়াই লৈ যাব পারো একদিন নয় একদিন অসমৰ সরকার আমার কথা উঠাবা কৰিব লাগিব আর আমি এইজন লিডাৰৰ আছো যিজন লিডাৰৰ সাহস আপোনাৰ বিনিচ্ছ হই যেতিয়া নাকি বিজেপির গণ্ডগোল স্টার্ট হয়েছে কোকরাঝার দরং উদালগুড়ি 2012 সনের কথা কৈছো বঙাইগাঁৱত আপোনাৰ উত্তপ্ত পৰিস্থিতি ঘৰ দুৱাৰ পৰি চাৰখাৰ হৈ গৈছে লাখ মানুহৰ ওপৰত ঘৰ দুৱাৰ এৰিছে কেৱল লাখ মানুহ নিজৰ ঘৰ দুৱাৰ এৰি গৰু ছাগলী এৰি কিনে আপোনাৰ উত্তপ্ত পৰিস্থিতি মানুহ ঘূৰিয়াই আপোনাৰ কেইবাজন মানুহ ঘূৰিয়াই মাৰিছে এই পৰিস্থিতিত মানুহ এনেকা পৰিস্থিতি হৈ গ'ল মানুহ চব আহি কিনে নন বিজেপি এৰিয়ালৈ গুচি আহিলে সেই সময়ত আমাৰ সভাপতি আপোনালোকৰ সভাপতি সন্মানীয় নেতা আমাৰ জনগোষ্ঠীৰ নেতা আমাৰ গৰীবৰ নেতা বৰদত্ত ৰাজবল সাহেব তেখেত আছিল বাহিৰত ডুবাইত আছিলে তেখেত এই খবৰ পাই নেক্সট দিনাখনে ইমাৰ্জেঞ্চি তেখেত আহি পালে আপোনাৰ গুৱাহাটীত অহাৰ পিছত আমাৰ সকলো এমএলএ সকল আমাৰ লিডাৰসকলে একত্ৰিত হৈ বহি বৰদত্ত ৰাজবল সাহেবক কলে হুজুৰ এনেকুৱা পৰিস্থিতি হৈছে যে কোকৰাঝাৰত কোনো মানুহ যাব নোৱাৰে সিদ্দিক হুছেইন গৈছিলে লখিমপুৰ গৈছিলে আপোনাৰ বড়ো ভণ্টি দিছে তাৰ পৰা পলাই গুচি আহিছে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব পৰা নাই বৰঞ্চ কংগ্ৰেছৰ চৰকাৰ চলি আছিলে সিদ্দিক আহমেদ মিনিষ্টাৰ আছিলে লখিমপুৰ মিনিষ্টাৰ আছিলে কিন্তু পৰিস্থিতি কণ্ট্ৰল কৰিব পৰা নাই সেই সময়ত বৰদত্ত ৰাজবল সাহেবক পৰামৰ্শ দিয়া হৈছিলে যে আপুনি আজি ৰাতি আৰু আপুনি কোকৰাঝাৰ যাব নালাগে আমাৰ এমএলএসকলে কৈছে আমি কৈছিলো যে হুজুৰ আপুনি কোকৰাঝাৰ যাব নালাগে আপোনাৰ বিৰুদ্ধে এলিগেশ্যন হৈছে আপোনাৰ ওপৰত জুই লগাইছে আপুনি গ'লে আপোনাক মাৰি পেলাব পাৰে বড়োসকলে এতিয়া আপোনাৰ আমাৰ নেতা বৰদত্ত ৰাজবল সাহেবে কৈছিলে মই জন্ম লৈছো মৰিব লাগিব মই যদি মৰিব লাগে মই কপালত কফন বান্ধি কিনে মই কোকৰাঝাৰত আজি যাবে তোমালোকে যদি যোৱা নহ'লে মই অকলে যাওঁ সেই নেতাৰ লগত আমি আছো রাজবল সাহেব কোকরাঝার ঘুম নেক্সট দিনে 11 প্রেস মিট দেওয়া হয়েছে ক'ত দিয়া হৈছে বড়োসকলৰ একদম কেপিটেলত দিয়া হৈছে কোকৰাঝাৰৰ আইনি প্ৰেস মিট দিয়া হৈছে কি প্ৰেস মিট দিয়া হয় প্ৰেস মিট কি কৈছে তেখেতে প্ৰেস মিট কৈছিলে জিএনডিৰ বিৰুদ্ধে হাগ্ৰামাৰ কথা ক'ব নোৱাৰে যি বিএনপিৰ বিৰুদ্ধে হাগ্ৰামাৰ কোনো লিডাৰ অসমৰ কোনো লিডাৰ কথা ক'ব নোৱাৰে সেই তেখেতৰ এই অগ্নিগণ পৰিস্থিতিৰ মাজত বৰদত্ত ৰাজবল সাহেব প্ৰেছ মিটত কৈছিলে যদি এই পৰিস্থিতি চম্ভালিব লাগে অসম চৰকাৰে ইণ্ডিয়া গভৰ্ণমেণ্টে আপোনাৰ পেৰামিলিটাৰী ফ'ৰ্চ সহকাৰী প্ৰত্যেকটো আছে এই কথা যেতিয়া আপোনাৰ প্ৰেছ মিটত কৈছিলে এক কথা আমাৰ নেতাই কৈছিলে আৰু সেই কথা কোৱাৰ পৰিপ্ৰেক্ষিতত পেৰামিলিটাৰী ফ'ৰ্চ যেতিয়া লাগিছিলে নেক্সট দিনাখনে প্ৰমোদ বড়োৰ ঘৰৰ পৰা AK-47 ওলাইছিলে
জানাইছিলেন যে 23 তারিখের প্রত্যেকটা ঘরে বড়মানের ঘরের পিস্তল পিস্তল উড়ো আরম্ভ হল। এতিয়া আপনার কংগ্রেস সরকার এই প্যারামিলিটারি ফোর্স বন্ধ করে দিলেন। যিমানদিন হৈছে অসমত এই মুছলমান মানুহসকলক, এই মাইনৰিটি মানুহসকলক বিজেপিক যদি আপোনাৰ মাৰা হৈছে, বিজেপিৰ পৰা খেলা হৈছে, কংগ্ৰেছ চৰকাৰ তাৰ ভিতৰত আছিলে পৰিকল্পিতভাৱে কংগ্ৰেছ চৰকাৰে বড়ো মাধ্যমতে কাম কৰিছিলে। গতিকে আজি সেই সময়ত আপোনালোকে নিশ্চয় জানে দৰঙৰ কথা চেম কাহিনী হৈছিলে। ইয়াৰ আগতে বহু মানুহ আপোনাৰ বিজেপিৰ পৰা উচ্ছেদ হৈছিলে। বিজেপিৰ পৰা যিসকল মানুহ উচ্ছেদ হৈছিলে সেইসকল মানুহ কিন্তু আপোনাৰ দল গঠন হোৱাৰ আগত যিখিনি হৈছিলে সেইখিনি কিন্তু এতিয়ালৈ ঘৰ যাই পোৱা নাই। কিন্তু আমাৰ দল সৃষ্টি হোৱাৰ পিছত, আমাৰ MP সাহেব পাৰ্লিয়ামেণ্টৰ কথা কোৱাৰ পিছত, এনেসকল বিস্ফোরক কথা কোৱাৰ পিছত যি দলগঠন কৰি মানুহ, যি 1 লাখ মানুহ যেতিয়ালৈকে মূল বিজেপিত বসবাস কৰিছিলে, সেই মানুহখিনি আজমল সাহেবৰ ধমকিত চৰকাৰ নথ হৈ কিনে লাষ্টত এই মানুহখিনি নিকম প্ৰবাহ লৈ নিজৰ জাগাত পচাই দিছে। আজি আজমল সাহেব নাথাকিলে সেই মানুহখিনি কিন্তু আপোনাৰ অসুবিধা হৈ থাকিলেহেঁতেন, কেম্পৰ ভিতৰতে থাকিব লগা হ'লেহেঁতেন। গতিকে সেই নেতাৰ আমি মাষ্টৰ লগত আছো। মানে বন্ধুসকল, মোৰ এটাই আশা, মই এটাই আপোনালোকৰ লগত দাবী কৰিছো যে এইবাৰ নিৰ্বাচন মৌলানা বদৰুদ্দিন আজমল সাহেবৰ নিৰ্বাচন নহয়, এই নিৰ্বাচন আমাৰ প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ দুখীয়াৰ নিৰ্বাচন, আপোনালোকৰ নিৰ্বাচন। এই নিৰ্বাচন যিমান ভোট আপোনালোকে বেছিকে দিব, আজমল সাহেবৰ হাত গতিকে আশা কৰিছো এই 23 তাৰিখে যে নিৰ্বাচন হ'ব, এই নিৰ্বাচন আপোনালোকৰ এই অঞ্চল, এই গাঁৱত যিমান ভোট আছে 100ৰ ভিতৰত যদি 100 জন মানুহ মাইনৰিটি আছে, মই আশাবাদী 100ৰ ভিতৰত 10টা বেলেগ দল কিয় যাব? আমার নেতা মৌলানা বদরুদ্দিন আজমল সাহেব, আমার নেতা সিদ্দিক আহমেদ নয়, আমার নেতা রকিবুল নয়, আমার নেতা ওয়াজেদ আলী নয়, আমার নেতা মৌলানা বদরুদ্দিন আজমল সাহেব। পঞ্চায়েতের যিমান ভোট আছে সব ভোট একঠাইত কৰিব লাগে। তালা চাবি তালা চাবি তালা চাবি তালা চাবি জিন্দাবাদ, আজমল সাহেব জিন্দাবাদ।